নমস্কাৰ এনিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅত মই নেছা লৈ আহিছো প্ৰথমটো খবৰ সোণাৰী মনন ফাণ্ডত পৰিণত হৈছে এজোৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুঁটা যিকোনো সময়তে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা চৰাইদেউ জিলাৰ সোণাৰী বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ সোণাৰী নগৰৰ সোণাৰী পুখুৰীৰ সমীপত এজোৰ বিদ্যুৎ খুঁটাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে এমাহ পূৰ্বে সোণাৰীত সংঘটিত হোৱা ধুমুহাত মাইবেলাৰ পৰা সোণাৰীৰ বনফেৰা উপসংমণ্ডল সংযোগী ৩৩,০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰৰ খুঁটা এজোৰে ধুদৰালিৰ পথৰ ফালে হাউলি যায় ক্ৰমাৎ খুঁটা দুটা প্ৰতিদিনে তলত খহি পৰাৰ উপক্ৰম ঘটিছে অভিযোগ মতে কাণখাৰ নাই বিদ্যুৎ বিভাগৰ ধুদৰালিৰ পথৰ ওপৰেদি অহৰহ যান-বাহন পথচাৰী অহা যোৱা কৰি থকাৰ মাজতে বিদ্যুৎ খুঁটা দুটা হাউলি অহাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে বহাগৰ নামৰূপ সংযোগী ধুদৰালি ঘাইপথ আৰু এই ৰাস্তাইদি বহুতো যাত্ৰীবাহী গাড়ীৰ লগতে স্কুলৰ গাড়ী ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে লগতে বহুতো গাড়ী মটৰ ভিৰতা দেখিবলৈ পোৱা যায় ইতিমধ্যে এই ৰাস্তাৰ কিনাৰতে যি আপোনালোকে দেখিছে এইটো বিদ্যুতৰ ঘাই খুঁটা দুডাল বেকা হৈ আছে এই খুঁটা দুডাল যদি ভৱিষ্যতে কেনেবাকৈ কৰিবলগীয়া হয় তেন্তে জনসাধাৰণৰ বহুতো অসুবিধা হ'ব পাৰে বা কোনোবা হয়তো দুৰ্ঘটনাৰ পতিত হ'ব পাৰে সেয়েহে এই বিষয়ত কিন্তু বিদ্যুৎ বিভাগৰ একো এটা কাণ হাত দিয়া নাই যাতে খুঁটাটো ঠিক কৰিব লাগে একো এটা তেনেকৈ পদক্ষেপ গ্ৰহণ কৰা নাই সেয়েহে অতি শীঘ্ৰে বিদ্যুৎ বিভাগক জনাওঁ যে উক্ত বেকা হৈ হোৱা খুঁটা দুডাল ফোন কৰি জনসাধাৰণৰ কিমান দিন হ'ল খুঁটাযোৰ বেকা হৈ থকা প্ৰায় এমাহমান হ'ল ন চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনিভাৰত 24 চিপাজাৰ বিধানসভা সমষ্টিৰ এটা জৰজীৰ্ণ পথ এজাক বৰষুণতে বোকাময় হৈ পৰে পথটো চিপাজাৰৰ পৰা চাহক আসলামুদ্দিন আহমেদৰ এক প্ৰতিবেদন চিপাজাৰ সমষ্টিৰ অন্তৰ্গত আমি বৰ্তমান উপস্থিত আছোঁ হেতামতলা অঞ্চলত আৰু হেতামতলা দুমুনিচকী কুৰুৱা সংযোগী পথৰ আমি এটা দুৰৱস্থা দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এয়া হৈছে চিপাজাৰ সমষ্টিৰ অন্তৰ্গত হেতামতলাৰ দৃশ্য ইয়াত এজাক বৰষুণতে এনেদৰে বোকাময় পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত স্কুলৰ ল'ৰা ছোৱালীসকলে স্কুললৈ অহা যোৱা কৰাত অসুবিধা হয় এনেদৰে এই পথটোৰ দুৰৱস্থা আমি আপোনালোকক পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকৰ কি অভিযোগ আছে আমি তেওঁলোকৰ লগত আমি পুনৰ কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম বাইদেউ আপোনালোকৰ অভিযোগটো কেনেকুৱা বহুত অসুবিধা আমাৰ বাৰিষা কালত ঘৰৰ পৰা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এনেকুৱা ৰাস্তাটো বেয়া আৰু এটা ৰোগী থাকিলে ঘৰত 108 কোনো কাৰণত নাহে ভিতৰতে নুসুমায় গাড়ী আহিব নোৱাৰে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে অতি সোনকালে ৰাস্তাটো হ'ব লাগে আৰু ভাল বিধায়কক কি জনাব আপোনালোকে বিধায়কক বহুত অনুৰোধ কৰিছোঁ ৰাস্তাটো যাতে ভাল হয় আৰু নিশ্চিতভাৱে ক'বলৈ গ'লে এওঁলোকে বিধায়কক অনুৰোধ জনাইছে যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি হয় আৰু এগৰাকী স্থানীয় লোক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব দাদা ধন্যবাদ জনাইছোঁ বিশেষকৈ এই ৰাস্তাটো হ'ব লাগে আজি মই আগতেও বহুবাৰ কৈছোঁ আগতে যে আমাৰ মন্ত্ৰী মহোদয় পৰিমল শুক্লদেৱে ইয়াত ঘোষণা কৰিছিল 4 বছৰ আগতে কিন্তু ঘোষণাই হ'ল আজিকালি কাম নহ'ল গতিকে বিশেষকৈ বাৰিষা কালত আমাৰ ৰোগী এম্বুলেন্স আহিব নোৱাৰে ল'ৰা ছোৱালীখিনি যাব নোৱাৰে আৰু বিশেষকৈ মই মন্ত্ৰী আমাৰ বিধায়ক মহোদয় বহুতো অনুৰোধ কৰিছিলোঁ বিশেষকৈ মই আবেদনো কৰিছোঁ তেখেতো যোৱা আগষ্টৰ পৰা কৰি দিম বুলি কৈছিল কিন্তু আজিলৈ কাম আগবঢ়া নাই গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যাতে আমাৰ বিধায়ক মহোদয় তথা অসম চৰকাৰৰ জৰিয়তে আমাৰ এই ৰাস্তাটো সোনকালে যাতায়াতৰ সুব্যৱস্থা কৰি দিবলৈ আমি অনুৰোধ জনালোঁ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ অসুবিধা কেনেকুৱা অসুবিধা বাৰিষা হ'লে যাব নোৱাৰি এইখিনি বন্ধ হৈ থাকিব ইয়াত যাব নোৱাৰে আৰু ল'ৰা ছোৱালী পঢ়া শুনাত তেওঁলোকৰ বাধা সৃষ্টি হৈছে নিশ্চয় বাধা পাইছে স্কুলত যাব নোৱাৰে যদি পঢ়া শুনাত বাধা হ'বই নিশ্চয় ৰাস্তা বেয়া যাব নোৱাৰে ৰোগী যাব নোৱাৰে
এনেকুৱা আৰু অৱস্থা হয় নিশ্চিতভাৱে ক'বলৈ গ'লে স্কুলৰ ল'ৰা ছোৱালীসকলে বাধাৰ সৃষ্টি হৈছে পঢ়া শুনাত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু আমি স্থানীয় লোক আছে আমি পোনপটীয়াভাৱে তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিছোঁ কি ক'ব আপোনালোকৰ সমস্যাবিলাক কওকচোন আমাৰ বহুত অসুবিধা হৈছে বানপানী হ'লেও আমাৰ অসুবিধা হয় কিন্তু আমাৰ বস্তু বাৰী আনিব অসুবিধা হয় ৰাস্তাটোৰ কাৰণে স্কুলত থাকিম স্কুলতো পঢ়া শুনা ল'ৰা ছোৱালীবিলাকৰ অসুবিধা কৰা যায় সেইকাৰণে আমাৰ ৰাস্তাটো যদি হয় আমি কিন্তু বহুত ৰাস্তাটো টং পানী হ'লেও আমি থাকিব পাৰিম আমাক ৰাস্তাটো লাগে হয় এনেদৰে এইসকল লোকে অভিযোগ কৰিছে যে এই পথটো বাৰিষা হ'লেও বোকাময় পৰিৱেশৰ সৃষ্টি হয় আৰু অতি সোনকালে এই বিধায়ক মহোদয়ক অনুৰোধ জনাইছে মৰাণত অবৈধভাৱে লটাৰী টিকেট বিক্ৰেতাক আটক আৰক্ষীৰ আটক 4জনকৈ লটাৰী টিকট বিক্ৰেতাক মৰাণৰ গড়কাপ্তানী ভৱনৰ সন্মুখত বিক্ৰী কৰি থকা অৱস্থাত আটক কৰা হয় আৰক্ষীয়ে বহু পৰিমাণৰ লটাৰী টিকেটৰ সৈতে জব্দ এখন নম্বৰবিহীন বাহন ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত মৰাণ আৰক্ষীৰ স্থানীয় জিলা প্ৰশাসনৰ অনুমতি নোলোৱাৰ অভিযোগ টিকট বিক্ৰেতাৰ বিৰুদ্ধে মৰাণত অবৈধভাৱে লটাৰী টিকেট বিক্ৰেতাক আটক আৰক্ষীৰ আটক 4জনকৈ লটাৰী টিকেট বিক্ৰেতাক মৰাণ গড়কাপ্তানী ভৱনৰ সন্মুখত বিক্ৰী কৰি থকা অৱস্থাত আটক বহু পৰিমাণৰ লটাৰী টিকেটৰ সৈতে জব্দ এখন নম্বৰবিহীন বাহন ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত মৰাণ আৰক্ষীৰ স্থানীয় জিলা প্ৰশাসনৰ অনুমতি নোলোৱাৰ অভিযোগ টিকেট বিক্ৰেতাৰ বিৰুদ্ধে তেজপুৰৰ নপামৰ লিচুৰ ব্যাপক চৰ্চা বিশেষ সোৱাদযুক্ত লিচুৱে সমাদৰ লাভ কৰিছে গ্ৰাহকৰ তেজপুৰৰ নপামৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ তেজপুৰ উত্তৰটো কাৰণে মানে আমাৰ বহুত ক্ষতি হৈছে মানে এইবিলাক মানে বৰষুণ দিছে যে এইকাৰণে মানে আমাৰ লিচিটো ফাটি যায় মানে আৰু মানে ইয়াত মানে আপোনাৰ সাতটা 8টা প্ৰজাতিৰ লিচি পাই যায় মানে আমাৰ ইয়াত আৰু সবকে দামী হয় আপোনাৰ বম্বাইয়া এইটো 50 টকা পিস তাৰপিছত হ'ল বিলাইটিৰ এইটো 35 টকা পিস তাৰপিছত ইলাইচি এইটো হ'ল 15 টকা পিস তাৰপিছত হ'ল আপোনাৰ চাহি লিচি এইটো 7 টকা পিস তাৰপিছত হ'ল আপোনাৰ পিয়াজি লিচি এইটো 10 টকা या 12 টকা যাব তাৰপিছত আপোনাৰ ইলাইচি এইটো 10 টকা পিস এতিয়া কিমান মান ইয়াত গছ আছে গছ আপোনাৰ 400 ওপৰত হ'ব মানে বাহিৰতো যায় লিচি বহুত ডিমাণ্ড মানে ইয়াত বম্বাইয়াটোৰ বাহিৰত ক'ত যায় এনে কলকাতা দিল্লী মুম্বাই আৰু বাহিৰতো যায় মানে এবাৰ কিমান মান বেচিলে আপোনালোকে এবাৰ মানে মোটামুটি মানে বহুত ক্ষতি হৈছে আমাৰ মানে ইমান মানে যোৱা বছৰ তেনেকুৱা লাগা নাই মানে গছ লিচিটো বতৰৰ কাৰণে কিমান মান বেচিছে এনেতো সেইটো ক'ব নোৱাৰো ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 আজিৰে পৰা শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহ পুৱাৰ পৰা 7:30 পৰা আৰম্ভ হয় বিদ্যালয়সমূহ 1 জুনৰ পৰা কাৰ্যকাৰী হয় চৰকাৰী নিৰ্দেশনা আজিৰ পৰা শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহ পুৱাৰ পৰা আৰম্ভ পুৱা 7:30 পৰা আৰম্ভ হয় বিদ্যালয়সমূহ 1 জুনৰ পৰা কাৰ্যকৰী হয় এই চৰকাৰী নিৰ্দেশনা আজি প্ৰথম দিনা বিদ্যালয়সমূহলৈ পুৱা 7 বজাতে ছাত্ৰ ছাত্ৰীসকল যোৱা পৰিলক্ষিত হয় উৎকট গৰমৰ বাবে পুৱাৰ পৰা বিদ্যালয়সমূহ আৰম্ভৰ ব্যৱস্থা কৰিছিল যদিও আজিৰ পৰা বতৰ নৰম হোৱা দেখা যায় চৰকাৰী নিৰ্দেশনা মতে আমাৰ বিদ্যালয়সমূহ পুৱা 7:30 পৰা আৰম্ভ হ'বৰ কাৰণে নিৰ্দেশ দিছে এইটো অতি গৰম হোৱাৰ কাৰণে দিছিলে কিন্তু প্ৰকৃতিৰ কথা কেতিয়াও ঠাণ্ডা হয় কেতিয়া গৰম হয় নাজানো চৰকাৰে যেতিয়ালৈকে এই নিৰ্দেশ পুনৰ নিৰ্দেশ বাহাল নিদিয়ে তেতিয়ালৈকে মানে এইটো হেৰি 7:30টোৱে টাইমটো বাহাল থাকিব কিমান দিনলৈকে থাকিব বুলি ভাবে এইটোতো প্ৰকৃতিৰ কথা কিমান দিন গৰম হয় সেইটো নাজানো চৰকাৰে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মতে আমি ফ'ল' কৰিব লাগিব পুৱাৰ পৰা স্কুলবোৰ আৰম্ভ হোৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা কিছু হোৱা দেখা যায় গৈছে
কিছু মানে আজি প্ৰথম আৰম্ভ হৈছেতো গতিকে চিষ্টেমটো এৰেঞ্জ হওঁতে ল'ৰা ছোৱালীবিলাকে হওক বা শিক্ষকৰ অলপ এটা হেৰি হৈছে কিন্তু কাইলৈ পৰা হয়তো নেক্সট মানডে পৰা চব চিজিল হৈ যাব গাড়ীৰ পৰা যিবোৰ ল'ৰা ছোৱালী আহে পুৱাই ইমান সোনকালে মানে গাড়ীৰ পৰা দিগদাৰ হয় সেই ছাত্ৰ ছাত্ৰীসকলক কি হ'ব গাড়ীটো আমাৰ এই বিদ্যালয়লৈ কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ গাড়ী লৈ আহে মানে সেইবিলাক মানে যিবিলাক দূৰৰ পৰা আহে ল'ৰা ছোৱালী আৰু ওচৰখিনিয়ে নিজৰ চাইকেল বা খোজকাঢ়ি আহে বিদ্যালয়লৈ হয় চৰকাৰে যিটো এই সিদ্ধান্তটো লৈছে এইটো কিমান ফলপ্ৰসূ হ'ব এইটো সিদ্ধান্তটো ফলপ্ৰসূ বুলি মই ক'ব নোৱাৰোঁ মানে বস্তুটো কি এটা প্ৰকৃতিৰ ওপৰত নিৰ্ণয় কৰি এটা সিদ্ধান্ত দিছে চৰকাৰে গতিকে প্ৰকৃতিয়ে হয়তো আজি ভাল কাইলৈও হয়তো বেয়া হ'ব পাৰে সেইটোতো কোনেও নাজানে সেইখিনিকে চৰকাৰ যিটো নিৰ্দেশ সেইখিনিকে আমি ফ'ল' আপ কৰিব লাগিব আজিৰ পৰা আৰম্ভ হৈছে হয় গৌৰী সাগৰৰ পৰা কীৰ্তিদীপ্ত ভূঞাৰ ৰিপৰ্ট এনিভাৰত 24 বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ প্ৰতি বছৰে কাজিৰঙালৈ আহে বহু দেশী বিদেশী পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি এইখন বিশেষ গাঁৱত ঘৰে ঘৰে কি কৰিছে বহিৰাজ্যৰ পৰ্যটকে চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন কাজিৰঙাৰ এখন গাঁৱত ঘৰে ঘৰে কি কৰিছে বহিৰাজ্যৰ পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ প্ৰতি বছৰে কাজিৰঙালৈ আহে বহু দেশী বিদেশী পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ সাফাৰী বা হাতী সাফাৰীৰে বিশ্ববিখ্যাত এশিঙীয়া গড় দৰ্শন কৰাৰ পাছত কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁৱত গৈ কৃষ্টি সংস্কৃতি খাদ্যাভ্যাস সাজপাৰ কৃষক তথা শিপিনীৰ কাৰুকাৰ্য চাই আপ্লুত হয় কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটক কাজিৰঙাৰ এখন গাঁও নাম মহপৰা ভাৰত চৰকাৰৰ হস্ততাঁত শিল্প পৰ্যটন গাঁও হিচাপে পৰিচিত এই গাঁওখনৰ ঘৰে ঘৰে পৰ্যটক আহি তাঁতশালত বোৱা অসমীয়া সাজপাৰ গামোচা এৰী কাপোৰ আদি ক্ৰয় কৰি নিয়ে লগতে হাতেৰে তৈয়াৰ কৰা প্ৰক্ৰিয়াসমূহ চাই আপ্লুত হয় মহপৰাৰ এগৰাকী শিপিনী অঞ্জলি গগৈৰ গৃহত মহাৰাষ্ট্ৰৰ পৰা অহা এটা দলক এৰী সূতাৰ পৰা লেটা আৰু লেটাৰ পৰা কেনেদৰে সূতা তৈয়াৰ কৰি এৰী কাপোৰ তৈয়াৰ কৰা হয় এই সকলো প্ৰক্ৰিয়া পৰ্যটকক দেখুৱাই দিয়ে পৰ্যটকৰ দলে কোনোদিন यहाँ का एक मोपरा टूरिज़्म विलेज है वहाँ का हमको टूर कराया और ये मोपरा टूरिज़्म विलेज में उन्होंने कपड़ा कैसा बनता है रेशम का कपड़ा कैसा बनता है उसके बारे में भी थोड़ा सा बता दिया है तो उन्होंने पहले एक छोटे से घर में जाके हमको दिखा दिया है कि जो रेशम का कीड़ा होता है वो रेशम से कीड़ा से वो कैसा पलता है अंडे कैसे देते हैं बाद में कैसा बढ़ता है बाद में उसका बटरफ्लाई कैसा होता है और बाद में उससे जो धागा निकलते हैं वो धागे से कपड़ा कैसा बुनते हैं वो सब बताया हमने वहाँ की लेडीज़ भी थी वो उन्होंने ये सब हमको बताया और बहुत अच्छा लगा एक उनसे हमने थोड़ा सा ये एक छोटा सा गमछा बोलते हैं ना उसको गमछा भी परचेस किया है अच्छा लगा वो हम रिमेंबर के लिए यहाँ का आसाम का टूर का एक रिमेंबर होना चाहिए या हमारे माइंड में रहना चाहिए उसके लिए एक छोटा सा गमछा भी लिया ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যাকুমাৰীত নিশ্চিন্ন নিৰাপত্তা বেষ্টনীৰ মাজত ধ্যানৰত মোদী বিবেকানন্দ ৰক মেমৰিয়েলত যোগাসনো কৰে মোদীয়ে 30 জুনৰ সন্ধিয়াৰ পৰা ধ্যান প্ৰধানমন্ত্ৰীৰ কন্যাকুমাৰীৰ পৰা উপভোগ সূৰ্যোদয় আজি বিয়লি 3 বজাত মোদীয়ে সামৰিব ধ্যান ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যাকুমাৰীত নিশ্চিত নিৰাপত্তা বেষ্টনীৰ মাজত ধ্যানৰত মোদী বিবেকানন্দ ৰক মেমৰিয়েলত যোগাসনো কৰে মোদীয়ে ইছুৰৰ পৰা সন্ধিয়াৰ পৰা ধ্যান প্ৰধানমন্ত্ৰীগৰাকীৰ কন্যাকুমাৰীৰ পৰা উপভোগ সূৰ্যোদয় বিয়লি 3 বজাত মোদীয়ে সামৰিব ধ্যান খবৰৰ মাজত ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 বিৰতিৰ পিছত পুনৰ আহিছো খবৰৰ মাজলৈ বলিউডৰ কণ্ঠশিল্পী জুবিন নটিয়ালৰ সংগীতানুষ্ঠান বাতিল হোৱাৰ 2 মাহ পাৰ হ'ল কিন্তু আজি পৰ্যন্ত ঘূৰাই নাপালে টিকট ক্ৰয় কৰা দান বৰঙনি আগবঢ়োৱা লোকসকলৰ সাহস এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন বলিউডৰ কণ্ঠশিল্পীৰ নামত লুণ্ঠন ধনৰ বিনিময়ত অনুষ্ঠানৰ কো-স্পন্সৰশ্বিপ কো-স্পন্সৰৰ পৰা ব্যাপক ধন সংগ্ৰহ অনুষ্ঠান চাবলৈ বহুতে কাটিলে টিকট অনুষ্ঠানো নহল জুবিনো নাহিল সংগীতানুষ্ঠান বাতিলৰ 2 মাহ হ'ল ধন ঘূৰাই নাপালে টিকট ক্ৰয় কৰোতাই ধন ঘূৰাই নাপালে দান বৰঙনি দিওতাই বলিউডৰ কণ্ঠশিল্পী জুবিন নটিয়াল গুৱাহাটীলৈ অহাৰ কথা আছিল হোৰাহোৰে বিক্ৰী হৈছিল সংগীতানুষ্ঠানৰ টিকট দান বৰঙনি দিয়া সকলকো হেনো দিছিল কো-স্পন্সৰশ্বিপ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি 29 মাৰ্চতে অনুষ্ঠিত হোৱাৰ কথা আছিল সংগীতানুষ্ঠান কিন্তু বাতিল হ'ল সেই সংগীতানুষ্ঠান গুৱাহাটীলৈ নাহিল জুবিন নটিয়াল পিছে আজি 2 মাহ পাৰ হোৱাৰ পিছতো দান বৰঙনি আগবঢ়োৱাৰ লগতে টিকট ক্ৰয় কৰা বহুজনেও ধন ঘূৰাই নোপোৱাৰ অভিযোগ উত্থাপন হৈছে দৰাচলতে চলিত বৰ্ষৰে 29 মাৰ্চত আছিল সংগীতানুষ্ঠান কিন্তু বাতিল কৰা হ'ল সংগীতানুষ্ঠান নেহেৰু ষ্টেডিয়ামত জুবিন নটিয়ালৰ সংগীতানুষ্ঠান আয়োজন কৰাৰ পূৰ্বে জয় শ্ৰীৰাম নামৰ এক স্বেচ্ছাসেৱী সংগঠনেৰে জড়িত গঞ্জিত নামৰ এজন লোকে অসমীয়া চলচ্চিত্ৰ জগতৰে বৰ্ষিয়ান অভিনেতাৰ সৈতে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাত নামি পৰিছিল সংগীতানুষ্ঠানটি অনুষ্ঠিত কৰাৰ নামত দান বৰঙনি বিচৰাৰ লগতে এই প্ৰতিষ্ঠানসমূহক উক্ত অনুষ্ঠানটোৰেই কো-স্পন্সৰশ্বিপ প্ৰদান কৰা হ'ব বুলি কয় জয় শ্ৰীৰাম স্বেচ্ছাসেৱী সংগঠনটোৰ গুঞ্জিত নামৰ এজনে কিন্তু অৱশেষত অন্তৰ্ধান হ'ল গুঞ্জিত 29 মাৰ্চত অনুষ্ঠানটি বাতিল হোৱাৰ পিছত ধন প্ৰদান কৰা প্ৰতিষ্ঠানসমূহৰ তৰফৰ পৰা গঞ্জিত নামৰ লোকজনক ধন বিচাৰি যোগাযোগ কৰা হয় কিন্তু আজি দিম কাইলৈ দিম বুলি অৱশেষত 10 মেত ধনখিনি ঘূৰাই দিয়াৰ কথা দিয়ে গঞ্জিতে কিন্তু সেই তাৰিখো পাৰ হৈ গ'ল আৰু অৱশেষত গঞ্জিতে কয় ধনখিনিৰ বাবে মৌচুমী বৰাক যোগাযোগ কৰক গঞ্জিতে কয় যে দান বৰঙনিৰ সকলো ধন মৌচুমী বৰাৰ হাতত আছে তেওঁহে ধন ঘূৰাই দিব বুলি কয় গঞ্জিতে এতিয়া এনেদৰেই একাংশ চক্ৰই সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ নামত প্ৰবঞ্চনা চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে লগতে দাবী উত্থাপন হৈছে যে এনে প্ৰবঞ্চকৰ বিৰুদ্ধে শীঘ্ৰেই আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে Bureau Report, Any Bharat 24. গোসালাত প্ৰকৃততে চলে কি এই কথা উদঙাইছিল এনি ভাৰত 24 কামধেনু এণ্টাৰপ্ৰাইজ গোসালাক লৈ আজিও নিদ্ৰামগ্ন নগাঁও জিলা প্ৰশাসনৰ ইয়াৰ আৰত ৰহস্য আছে নেকি সাহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন এনি ভাৰত 24 উদঙাই দিয়াৰ পাছতো কাণখাৰ নাই ডিজিপিৰ গোখালাত কি চলে সেই কথা উদঙাইছিল এনি ভাৰত 24 মই গোসালা সম্পৰ্কে এটা কথা ক'ব বিচাৰিছোঁ গোসালা সম্পৰ্কে গোটেই সমগ্ৰ অসমতে কিছুমান গোসালাত বহুত সিন্ডিকেট চলি আছে এই কথা স্পষ্ট কাৰণ গোসালা আৰু যদি আৰক্ষী দিয়া জিম্মা গৰুৰ ভিতৰত যদি আপুনি হিচাপ নিকাচ কৰিব যায় তেতিয়া বৃহৎ ব্যৱধান দেখা পাব কাৰণ গোসালাটো এনেকুৱা এটা কামধেনু এণ্টাৰপ্ৰাইজ গোখালাক লৈ নিদ্ৰামগ্ন নগাঁও জিলা প্ৰশাসন
ইয়াৰ আঁৰত ৰহস্য আছে নেকি? কাৰণ যিসকল গৰু আৰক্ষীয়ে জব্দ কৰে, যিসকল গৰু আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন খবৰ অনুপাতে বা বিভিন্নভাৱে সন্দেহযুক্তভাৱে গৰুখিনি জব্দ কৰে, সেই জব্দ কৰা গৰুখিনিৰ ওপৰত গোশালাৰ যেতিয়া গৰুখিনি আৰক্ষীয়ে গোশালাৰ জিম্মালৈ প্ৰেৰণ কৰে, তেতিয়া সেই গোশালাৰ গৰু থকা গৰুখিনিৰ ওপৰত বহুত অত্যাচাৰ হয়, উৎপীড়ন হয় আৰু এটা হুৱন ব্যৱস্থা হয়। অসম আৰক্ষী নগাঁও প্ৰশাসনক প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। বিলাকত এনেকুৱা কিছুমান কাম হয়, আজি আৰক্ষীয়ে জব্দ কৰা গৰুখিনি যেতিয়া গোশালাত দিয়া হয়, সেই ৰাজ্যৰ গোশালাসমূহত গোধনৰ সুৰক্ষা নামত কি চলি আহিছে সেই কথা উদঙাইছিল এনিভাৰত 24। বিশেষকৈ নগাঁও জিলাৰ বৰঘাটৰ কামধেনু এণ্টাৰপ্ৰাইজ গোশালাই গোধন পৰিচৰ্যাৰ নামত সংঘটিত কৰা কাণ্ড উদঙাইছিল এনিভাৰত 24। কিন্তু সকলো উদঙাই দিয়াৰ পাছতো চকু মুদি আছে প্ৰশাসন। বৰঘাটৰ কামধেনু গোশালাৰ মালিক ফৰিদুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত জাগুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। অসম আৰক্ষী আৰু নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। পৰিষদে এনিভাৰত 24 কামধেনু গোশালাৰ কুকীৰ্তি উদঙাই দিয়াৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাকে লৈ ডিজিপি আৰু নগাঁও প্ৰশাসনৰ পৰা উত্তৰ বিচাৰিছে। কামধেনু গোশালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি তাকো লৈ প্ৰশ্ন কৰিছে সংখ্যালঘু সংগঠনটোৱে। মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া ফৰিদুলক গ্ৰেপ্তাৰ কৰিব কেতিয়া? নগাঁও জিলাৰ বৰঘাট বেঙেনাআটিৰ কামধেনু এণ্টাৰপ্ৰাইজ গোশালাই সংঘটিত কৰি আহিছে বৰ্বৰ কাণ্ড। গৰুক খাদ্য যোগান নধৰাৰ লগতে গোধন কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। কামধেনু গোশালাৰ দৃশ্য সংগ্ৰহ কৰি ইতিমধ্যে এসমৰ ৰাইজক দেখুৱাইছে এনিভাৰত 24। কামধেনু গোশালাত থকা গোধন লেৰেলা চেপেটা পৰা অৱস্থা। গোধনক দিয়া নহয় খাদ্য। মুকলি আকাশৰ তলত থাকিবলগীয়া হয় গোধন। কামধেনু গোশালা চলাই ফৰিদুল ইছলাম নামৰ লম্পটে। এনিভাৰত 24ৰ বাতৰিৰ ভিত্তিত ফৰিদুলৰ বিৰুদ্ধে বৰঘাট আৰক্ষী চকীত গোচৰ ৰুজু হৈছিল। গোচৰ ৰুজুৰ প্ৰায় 1.5 মাহ পাৰ হৈ গ'ল যদিও আজিও মুকলি আকাশৰ তলত ফৰিদুল ইছলামক সহায় কৰিছে নেকি তদন্তকাৰী বিষয়াই? নগাঁৱৰ বৰঘাট উপ আৰক্ষী চকীত কামধেনু এণ্টাৰপ্ৰাইজ গোশালাৰ বিৰুদ্ধে 314/24 নম্বৰত ৰুজু হৈছিল গোচৰ। বৰঘাট উপ আৰক্ষী চকীৰ তদন্তকাৰী বিষয়াজনে এই পৰ্যন্ত ফৰিদুল ইছলামক আৰক্ষী চকীলৈ মাতি নি সোধপোছ কৰা নাই বুলি জানিব পৰা গৈছে। কিয়নো ফৰিদুলে কেইবাগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰে। এইগৰাকী ফৰিদুলৰ গোশালাত খাদ্য নাপায় গৰুৰ মৃত্যু হয়। খাদ্য খাবলৈ নাপায় গৰুৰ মৃত্যুৰ লগতে গোধন কলা বজাৰত বিক্ৰী হয়। মুকলি আকাশৰ তলত ৰ'দ বৰষুণত গোধনসমূহ ৰখা হয়। বোকা পানীত গোধনক ৰখাত প্ৰকাণ্ড গৰু মৃত্যুমুখত পৰে। গোধনৰ অবৰ্ণনীয় অৱস্থাৰ ছবিখন এনিভাৰত 24 ৰাইজক দেখুৱাইছে। তথাপিও ফৰিদুল ইছলামক গ্ৰেপ্তাৰ কৰিব পৰা নাই বৰঘাট আৰক্ষীয়ে। এইপিনে তদন্তকাৰী বিষয়াগৰাকীয়ে ফৰিদুল ইছলামক জামিন লাভত সহায় কৰা বুলি অভিযোগ উত্থাপন হৈছে। কামধেনু গোশালাৰ পৰা গোধন অন্তৰ্ধান হোৱাৰ অভিযোগ। কামধেনু গোশালাৰ বিৰুদ্ধে আছে কেইবাটাও গুৰুতৰ অভিযোগ। গোশালা কৰ্তৃপক্ষই ভুৱা তথ্যৰে পকেট গৰম কৰাৰ অভিযোগো আছে। বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা গৰুসমূহ গোশালাত জমা কৰা হয়, কিন্তু গোশালাৰ পৰা গৰু অন্তৰ্ধান হয়। গোশালা কৰ্তৃপক্ষই গৰু বিক্ৰী কৰি অন্তৰ্ধান হোৱা বুলি দেখুৱায়। আনহাতে গোশালাত 50টা গৰু থাকিলে গোশালা কৰ্তৃপক্ষই 200 গৰু পোহপাল দিয়াৰ তথ্য দাখিল কৰে। গৰুৰ সংখ্যা বেছি দেখুৱাই চৰকাৰৰ ঘৰৰ পৰা টকা উলিয়াই ধন ঘটি আহিছে গোশালাখনৰ মালিক
ফৰিদুল ইছলামে চাব ডাঙৰ ডাঙৰ গৰু 50,000 60,000 70,000 টকা গৰু যেতিয়া আপুনি গোচলাত দিয়ে যেতিয়া দেখি আকৌ যেতিয়া গৰুৰ মালিকজনে কোৰ্টৰ জৰিয়তে ন্যায়ালয়ৰ জৰিয়তে যেতিয়া আকৌ ৰায় প্ৰদান কৰে যে মালিকক গৰুটো সমজাই দিব লাগে সেই সময়ত যেতিয়া মালিকজনে গোচালালৈ যায় গৰুখন ল'বৰ কাৰণে আৰু যিখিনি গোচালা পোৱা মজুৰিখিনি দি পেলাই আনিবৰ কাৰণে যেতিয়া যায় তেতিয়া গম পায় সেই গৰুখিনি 60,000 70,000 টকাৰ গৰুখিনি 10,000 15,000 টকাৰ গৰুত পৰিণত হয় এটা সৰু দামৰাত পৰিণত হয় মানে এটা বৃহৎ সিন্ডিকেট এটা বৃহৎ চক্ৰ মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আমি এই গোচালাৰ ক্ষেত্ৰত মানে অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ দাবী কৰিছোঁ মানে প্ৰত্যক্ষভাৱে অসম আৰক্ষীৰ জৰিয়তে গোচালাৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা নিৰ্ভীক আৰু এটা হুকিয়া এটা ইনভেষ্টিগেশ্যন হ'ব লাগে যাৰ জৰিয়তে নেকি গোচালাত চলি থকা সিন্ডিকেট সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে কাৰণ গোচালাই এনেকুৱা কিছুমান সিন্ডিকেট কৰিছে আজি যদি গোচালাত আজিৰ দিনত একাংশ গোচালা আছে সেই গোচলাখিনি যদি আপোনালোকে নিজাববীয়াকৈ তদন্তত যায় আজি আপোনালোকৰ সাংবাদিক বন্ধুই হওক আৰক্ষী হওক বা মেজিষ্ট্ৰেট ইনকুৱাৰী হওক বা মালিকসকলেই হওক স্বত্বাধিকাৰীসকলেই হওক যদি গোচালাত গৰুখিনি আনিবলৈ যায় তেতিয়া দেখা পায় যদি গোচালাত গৰু থাকিব লাগে আপোনাৰ দুৱা গৰু কিন্তু গোচালাৰ ক্ষেত্ৰত আপুনি এনেকুৱা পাব সেইখন গোচালাত 50টা বা 70টা গৰু আছে এই 150 বা 120খন গৰু ক'ত গ'ল এনেকুৱা এটা বৃহৎ সিন্ডিকেট এই গৰুৰ সিন্ডিকেটতকৈ ডাঙৰ ভয়াৱহ সিন্ডিকেট হৈছে এক গোচালাৰ সিন্ডিকেট সেইকাৰণে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াক মই আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে আপোনাৰ নেতৃত্বত সমগ্ৰ অসমতেই স্বচ্ছ আৰু নিকা আৰু দুৰ্নীতিৰ ওপৰত যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ এই গোচালাৰ ওপৰতো পূৰ্ণাংগভাৱে পুংখানুভাৱে অসম আৰক্ষীৰ জৰিয়তে তদন্ত কৰিব লাগে বহু গোচালাৰ মালিকৰ এই জুলুঙাৰ মেকুৰী ওলাই পৰিব বহু গোচালাৰ মালিকে কৰি থকা দুৰ্নীতি কৰি থকা মালিক স্বত্বাধিকাৰীসকলৰ লগত কৰি থকা অত্যাচাৰ কৰি থকা বিভিন্নভাৱে ঠগাই খোৱা যি লুণ্ঠন ৰাজ এয়া ধৰা পৰিব মই সেইবাবে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আপুনি গোচালাৰ ওপৰত তীক্ষ্ণ নজৰ দিয়ক আপুনি অসমৰ খাটি খোৱা অসমৰ যিসকল কৃষক আছে গৃহস্থ আছে স্বত্বাধিকাৰীসকল আছে এখেতৰ ওপৰত ন্যায় ব্যৱস্থা প্ৰদান কৰক কাৰণ এখেতৰ ওপৰত এটা অন্যায় চলি আছে এয়া বহুত ডাঙৰ অন্যায় এক ডাঙৰ সিন্ডিকেট এয়া বহুত ডাঙৰ সিন্ডিকেট কোটি কোটি টকাৰ ৰমৰমীয়া বেহা চলি আছে তাত মই সেইকাৰণে আহ্বান জনাইছোঁ গোচালাৰ ওপৰত তীক্ষ্ণ নজৰ দিব লাগে পূৰ্ণাংগভাৱে হিচাপ কৰিব লাগে কিমানখিনি গৰু জব্দ কৰি আৰক্ষীয়ে জিম্মাত দিছে আৰু কিমানখিনি গৰু আছে যদি এখন গৰু মৰিছে 10খন গৰুৰ হিচাপ দি চোৰাংভাৱে বহুত গৰু বিক্ৰী কৰাৰ বহুত অভিযোগ উত্থাপিত হৈছে বহুত মালিকে আমাক বিভিন্ন সময়ত স্বত্বাধিকাৰীসকলে আমাক কয় যে আমাৰ গৰুখিনি ধৰিছিলে আৰক্ষীয়ে সন্দেহযুক্তভাৱে কিন্তু যেতিয়া আমি কোৰ্টৰ পৰা ৰায় পাইছিলোঁ ন্যায়ালয়ৰ পৰা আমাক গৰুখিনি জিম্মাত দিবৰ কাৰণে পুনৰবাৰ ন্যায়ালয়ে আমাক আদেশ দিছিলে ন্যায়ালয়ে আমি সেই আদেশনামা লৈ পেলাই যেতিয়া গোচালাসমূহত যোৱাৰ পিছত দেখা পাওঁ যে আমি যিসকল গৰু আমাৰ পৰা চিজ কৰা হৈছিলে সেইখিনি গৰু সেই গৰুখিনি আমাৰ গোচালাত নাই সেই গৰুখিনিৰ ওপৰত মই সন্দেহ প্ৰকাশ হৈছে আৰু বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে সেই গৰুসমূহ বাহিৰত যোগান ধৰে বিভিন্ন কছাৰীৰ লগত হওক স্লটাৰ হাউচৰ লগত মিলি বিভিন্ন বেপাৰীসকলৰ লগত মিলি বিভিন্ন মানুহৰ লগত মিলি গোচালাই এক বৃহৎ সিন্ডিকেটৰ বজাৰ খুলিছে মই সেইকাৰণে কৈছোঁ গোচালাই যিটো উপযুক্ত মজুৰিৰ জৰিয়তে গৰুখিনি ৰাখিব লাগে আৰু সেই মজুৰিখিনি সেই স্বত্বাধিকাৰীসকলেই হওক বা বেপাৰীসকলেই হওক বা বিভিন্ন ভাগৰ মানুহখিনিয়ে হওক সেই মানুহখিনিয়ে দিয়াৰ ক্ষেত্ৰত কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনা মানাৰ ক্ষেত্ৰত কিন্তু বাধ্যবাধকতা আছে আৰু তেখেতে মানি লোৱাত কোনো সন্দেহ নাই
কিন্তু একাংশ গোশালাই কি কৰিছে সেই গৰুখিনি যদি 10,000 গৰু 12,000 টকা বিল আনিছে আৰু গৰুখিনিক যিদৰে আহাৰ যোগান ধৰিব লগা হৈছিলে গৰুখিনিক যিদৰে খাদ্য দিব লগা হৈছিলে গৰুখিনিক যিদৰে মেডিকেলৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লগা হৈছিলে সেইখিনিৰ পৰা কিন্তু সেই জীৱ জন্তুখিনি সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে জীৱ জন্তুৰ ওপৰতো অত্যাচাৰ কৰা হৈ আছে এইখিনি গোশালাৰ মানুহখিনি মানুহ নে কিবা জীৱ জন্তু এয়া কিন্তু প্ৰশ্ন উত্থাপিত হৈছে কাৰণ এই মানুহখিনিয়ে এই গোশালাৰ স্বত্বাধিকাৰীসকলে গোশালাৰ মালিকসকলে এক লুণ্ঠন ৰাজ অত্যাচাৰ উৎপীড়নৰ হোহন কৰিছে একাংশ মধ্যাহ্নভোগী একাংশ স্বত্বাধিকাৰী গৰুৰ মালিকসকলৰ ওপৰত মহ পালন কৰা মালিকসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰা হৈছে মই সেইবাবে কৈছোঁ গোশালাৰ ওপৰত তীক্ষ্ণ নজৰ দিব লাগে পুংখানুপুংখভাৱে ইনকুৱাৰী হ'ব লাগে তদন্ত হ'ব লাগে ন্যায় প্ৰক্ৰিয়াৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে বহু গোশালাই এনেকুৱা বহু অসমত বহু গোশালাই কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব যদি অসম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মতে অসম আৰক্ষীয়ে যদি সঠিকভাৱে তদন্ত কৰে বহুত গোশালাৰ মালিকে কিন্তু জেলৰ বাট খাব লাগিব যে নিশ্চিত কাৰণ গোশালাক লৈ পেলাই যি ধৰণৰ সিন্ডিকেট ৰাজ চলাইছে যি ধৰণৰ মানে এক ভয়াবহ লুণ্ঠন ৰাজ চলাইছে আৰু স্বত্বাধিকাৰীসকলক যি ধৰণৰ লুণ্ঠন কৰা হৈছে অত্যাচাৰ উৎপীড়নৰ হোহন কৰা হৈছে এয়া কিন্তু অতি পৰিতাপৰ বিষয় মই সেইবাবে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আপুনি পুংখানুপুংখভাৱে সঠিকভাৱে অসম আৰক্ষীৰ জৰিয়তে তদন্তৰ ব্যৱস্থা কৰক এই গোশালাৰ মালিকসকলে কৰা সিন্ডিকেট গোশালাৰ মালিকসকলে কৰা লুণ্ঠন ৰাজ ওলাই পৰিব ধৰা পৰিব আৰু বহু গোশালাৰ মালিকে ইয়াক জেলৰ বাট খাবলৈ কাৰণে সাজু হ'ব লাগিব ধন্যবাদ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অবৈধভাৱে নিৰ্মিত বাসুদেৱ কমাৰ্চিয়েল কমপ্লেক্স গুৱাহাটী পৌৰ নিগমে আজিলৈকে উচ্ছেদ নকৰাৰ সন্দৰ্ভত এনি ভাৰত 24ত ইতিমধ্যে ধাৰাবাহিকভাৱে সবিস্তাৰে সম্প্ৰচাৰ কৰা হৈছে বাতৰি এই ব্যৱসায়িক অট্টালিকাটোত নিৰ্মাণ কাৰ্য অবৈধ হোৱাৰ পিছতো কিয় গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰা নাই তাকে লৈ সন্দিহীন হৈ পৰিছে সচেতন মহল চাহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অবৈধভাৱে নিৰ্মিত বাসুদেৱ কমাৰ্চিয়েল কমপ্লেক্সক গুৱাহাটী পৌৰ নিগমে আজিলৈকে উচ্ছেদ নকৰাৰ সন্দৰ্ভত এনি ভাৰত 24ত ইতিমধ্যে ধাৰাবাহিকভাৱে সবিস্তাৰে সম্প্ৰচাৰ কৰা হৈছে এই অবৈধ ব্যৱসায়িক অট্টালিকাটোৰ স্বত্বাধিকাৰ লক্ষেশ্বৰ বৰুৱা এই ব্যৱসায়িক অট্টালিকাটো নিৰ্মাণ কাৰ্য অবৈধ হোৱাৰ পিছতো কিয় গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰা নাই তাকে লৈ এতিয়া সন্দিহান হৈ পৰিছে সচেতন মহল সাধাৰণ লোকৰ ঘৰ অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগত উচ্ছেদ চলোৱা জিএমচিয়ে কিয় চকুমুদা কুলিৰ ভাও জোৰে বাসুদেৱ কমাৰ্চিয়েল কমপ্লেক্সত কেতিয়া চলিব জিএমচিৰ বুলডোজাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এই বিশেষ ব্যৱসায়িক অট্টালিকাটোৰ প্ৰতি দৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ মহানগৰীৰ জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিত অৱস্থিত এই ব্যৱসায়িক অট্টালিকাটো অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ এক সচেতন মহলৰ উচ্ছেদ কৰিবলৈ সাহস নকৰে জিএমচিয়ে অভিযোগ মতে লক্ষেশ্বৰ বৰুৱাৰ মালিকাধীন এই অট্টালিকাটো ইতিমধ্যে প্ৰায় 10 বছৰ আগতে উচ্ছেদৰ বাবে প্ৰেৰণ কৰা হৈছিল জাননী কিন্তু যোৱা 10 বছৰ ধৰি এই অবৈধ অট্টালিকাটো উচ্ছেদ কৰিব নোৱাৰিলে জিএমচি কৰ্তৃপক্ষই এতিয়া প্ৰশ্ন হয় এই ব্যৱসায়িক অট্টালিকাটো উচ্ছেদ নকৰিবলৈ স্বত্বাধিকাৰ লক্ষেশ্বৰ বৰুৱাই মহামান্য আদালতৰ পৰা স্থগিতাদেশ লৈছে নেকি যদি স্থগিতাদেশ নাই লোৱা তেন্তে জিএমচিৰ এনে কি আছে দুৰ্বলতা যাৰ বাবে আজি পৰ্যন্ত অবৈধ অট্টালিকাটো উচ্ছেদ কৰিব পৰা নাই যদি আইন সকলোৰে প্ৰতি সমান হয় তেনেহলে লক্ষেশ্বৰ বৰুৱাৰ মালিকাধীন এই অবৈধ অট্টালিকাটো উচ্ছেদৰ জাননীৰ পিছতো উচ্ছেদ কৰিবলৈ কিয় সাহস হোৱা নাই গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ নে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ একাংশৰ লগত আছে লক্ষেশ্বৰ বৰুৱাৰ কিবা গোপন বুজাবুজি পৰৱৰ্তী সময়ত এনি ভাৰত 24 সম্প্ৰচাৰ কৰিব এই সন্দৰ্ভত আন এক বিস্তৃত প্ৰতিবেদন
ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24 পুৱাৰ খবৰত আজি ইমানেই পুৱাৰ খবৰৰ পৰা মই নিচাই বিদায় লৈছো পৰৱৰ্তী বাবাতৰ বাবে চাই থাকক এনি ভাৰত 24 ধন্যবাদ